Hello everyone, আজি আমি এই ভিডিওটো অনুশীলনী R5 ৰ কোৱেশ্চন নম্বৰ 2 সলিউশনটো ডিসকাস কৰিম সো উইদাউট এনি ওয়েস্ট অফ টাইম লেটস গেট স্টার্টেড সো এতিয়া আমি চাও 2 নম্বৰ কি দি আছে উৎপাদক বিশ্লেষণ কৰা এতিয়া আমি উৎপাদক বিশ্লেষণ কৰিব লাগিব সো 2 নম্বৰ একত কি দি আছে 4a² + 4a³ এতিয়া উৎপাদক বিশ্লেষণ কৰিবলৈ আমি কি কৰিম কমন লবলৈ চাম এই দুটা ৰাখিৰ পৰা কি কমন লব পাৰো মানে 4a² ফালে আছে 8a³ ফালে আছে সো এটক আমি কি বুলি লিখিব পাৰো 4 * 2 মানে ন আৰু এফালে 4 আছে সো 4 এটা আমি কমন লব পাৰো এফালে a² আছে এফালে a³ আছে সো a² এটা কমন লব পাৰো আৰু কমন লোৱাৰ পিছত কি লিখিম ব্ৰেকেটৰ ভিতৰত প্ৰথমে লিখিম 1 কাৰণ 4a² ফালে আছে সো 4a² টো কমন লোৱাৰ কাৰণে ব্ৰেকেটৰ ভিতৰত 1 হ'ব আৰু ঠিক তেনেদৰে 8a³ আছে আৰু কিন্তু ব্ৰেকেটৰ ভিতৰত কি আছে 4a² সো 8 হ'বলৈ হলে 2 এটা লিখিব লাগিব আৰু a³ হ'বলৈ হলে a এটা লিখিব লাগিব সো ব্ৰেকেটটো আমি ক্লোজ কৰি দিলো সো উৎপাদক বিশ্লেষণটো কি হ'ব 4a² * 1 + 2a সো এটো যদি আমি পূৰণ কৰি দিম মানে যেতিয়া আমি 4a² লগত 1 পূৰণ কৰি দিম তেতিয়া 4a² পাম আৰু 4a² লগত যেতিয়া 2a পূৰণ কৰি দিম তেতিয়া আমি 8a³ পাম সো হেতুৱে হ'ব উৎপাদক বিশ্লেষণ মানে উৎপাদক কেইটা আমি বিশ্লেষণ কৰি দিব লাগে ঠিক আছে সো 4a² * 1 + 2a লিখিলো আৰু এটোৱে হ'ব উৎপাদক বিশ্লেষণ হৈ গল ঠিক তেনেদৰে 2 নম্বৰত চাও 2 নম্বৰত কৈছে 7x² y - 21xy² সো এই দুটা ৰাখিৰ পৰা আমি 7 এটা কমন লব পাৰো কাৰণ 21ক আমি 7 * 3 লিখিব পাৰো সো 7 এটা কমন ললো ঠিক তেনেদৰে x এফালে আছে এটা আৰু এফালে x² আছে সো x এটা কমন লব পাৰিম ঠিক তেনেদৰে y এফালে আছে আৰু y² এফালে আছে y এটাও কমন লব পাৰিম সো ব্ৰেকেটৰ ভিতৰত এতিয়া আমি কি লিখিম x লিখিম প্ৰথমে তাৰ পিছত মাইনাস কৰি কি লিখিম 21 থাকাৰ কাৰণে 3 লিখিম আৰু x y² হ'ব লাগিব হয়নে সো y এটাও লিখিব লাগিব নিশ্চয় সো লিখি দিলো এতিয়া আপুনি চাওক 7xy * x কৰিলে কি হয় 7x² y হৈছে নে হৈছে আৰু 7xy লগত -3y পূৰণ কৰি দিলে 21xy² হৈছে সো এটোৱে হ'ব উৎপাদক বিশ্লেষণ সো आंसर এটোৱে হ'ব এতিয়া আমি চাও 3 নম্বৰত কি দি আছে 3 নম্বৰত কৈছে যে a² bc + ab² c + abc² এতিয়া আমি এই গুটেই কেটাৰ পৰা কি কমন লব পাৰো a এটা কমন লব পাৰো কাৰণ এফালে a² আছে এফালে a এটা আছে এফালে a এটা আছে সো এটা a কমন ললো b এটা আছে b² আছে আৰু b আছে সো এটা b কমন লব পাৰিমে c এটা আছে c এটা আছে c² আছে সো এটা c টো কমন লব পাৰিমে আমি সো যেতিয়া আমি abc কমন লৈ ললো তেতিয়া আমি ব্ৰেকেটৰ ভিতৰত কি লিখিম ব্ৰেকেটৰ ভিতৰত আমি লিখিম a কাৰণ a² আছে সো প্ৰথম ৰাখিটোৰ কাৰণে আমি a লিখিলো তেতিয়া a² bc হ'ব প্লাস কৰি b এটা লিখিলো তেতিয়াহে ab² c হ'ব আৰু তৃতীয় ৰাখিটোৰ কাৰণে c এটা লিখিব লাগিব হয় না তেতিয়াহে এই গুটে কেটা পূৰণ কৰি দিলে আমি কি পাম a² bc ab² c আৰু abc² পাম ঠিক আছে এই গুটে কেটা দি এনেকৈ পূৰণ কৰি চাব এটো ৰাখি পাব সো উৎপাদক বিশ্লেষণ আমি পালো এটো ঠিক তেনেদৰে এতিয়া আমি 4 নম্বৰটো কৰিম 4 নম্বৰটোত কি দিয়া আছে a³ - a² b² দিয়া আছে আৰু a³ এফালে আছে আৰু a² b² এফালে আছে সো a² এটাটো কমন লব পাৰিম আমি তেতিয়া আমি কি লিখিম ব্ৰেকেটৰ ভিতৰত a³ টো থকাৰ কাৰণে আমি a লিখিম প্ৰথমটোৰ কাৰণে মাইনাস লিখি কি কৰিম a² b² আছে সো b² লিখিব লাগিব এতিয়া আপুনি চাওক পূৰণ কৰি যেতিয়া আপুনি চাব a² লগত যেতিয়া a পূৰণ কৰি চাব a³ পাব মাইনাস a² লগত যেতিয়া b² কমন কৰিব মানে পূৰণ কৰিব তেতিয়া আপুনি কিমান পাব a² b² পাব সো উৎপাদক বিশ্লেষণৰ आंसरটো কিমান পালো আমি এটো পালো সো आंसर এইকেটা আজি ভিডিওটোত মানে আজি আমি কোৱেশ্চন নম্বৰ 2 সলিউশনটো ডিসকাস কৰিলো নেক্সট ভিডিওত আমি ইয়াৰ পিছৰ সলিউশন ডিসকাস কৰিম যদি আপুনি এই চেনেলটো নতুন আহিছে তেলে প্লিজ সাবস্ক্ৰাইব কৰি লব কাৰণ ক্লাছ 10 ম্যাথমেটিক্সৰ বিভিন্ন ভিডিও এই চেনেলটোত আহি থাকে সো প্লিজ সাবস্ক্ৰাইব নেক্সট ভিডিওত আমি ইয়াৰ পিছৰ সলিউশন ভালদৰে ডিসকাস কৰিম সো ভিডিওটো চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ